স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আনটা ডাঙৰ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হকিয়নি দিছে এতিয়া সংখ্যালঘুৱে কৈছে লুঙিক লৈ ৰাজনীতি নকৰিব লুঙিক লৈ ৰাজনীতি কৰিবলৈ হলে ৰাজপথলৈ কিন্তু ওলাই আহিব সংখ্যালঘু প্ৰয়োজনত 1 কোটি সংখ্যালঘুৱে একেলগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়াবহ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীলৈ সমগ্ৰ ৰাজ্যত এবাৰ লুঙি বিতৰ্কক লৈ আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ লুঙি আমাৰ সংস্কৃতি লুঙি আমাৰ সম্পদ এয়া সংখ্যালঘুৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এই লুঙি কেৱল সংখ্যালঘুৱে নিপিন্ধে অন্য মানুহেও লুঙি পিন্ধে লুঙি পিন্ধিলে স্বাস্থ্য ভাল হৈ থাকে বুলি মন্তব্য কৰিছে সংখ্যালঘুৱে লুঙি পিন্ধা লোকৰ অন্তৰত আঘাত দিছে মুখ্যমন্ত্ৰীয়ে অন্তৰত আঘাত দিছে মনত আঘাত দিছে মুখ্যমন্ত্ৰীয়ে আমাৰ অন্তৰত আঘাত দিয়াৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে সংখ্যালঘুৱে অসম চৰকাৰে লুঙি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গাঁৱে ভূঞে লুঙি উৎপাদন কৰা উদ্যোগ খুলিব লাগে বুলি মন্তব্য কৰিছে এতিয়া সংখ্যালঘুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এই মন্তব্য লুঙিক লৈ কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া লুঙি পিন্ধি ৰাজপথলৈ ওলাই আহিছে নেমচু লুঙি পিন্ধি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিব কেৱল ইমানেই নহয় যদি প্ৰয়োজন হয় অসমৰ 1 কোটি সংখ্যালঘু একেলগে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীলৈ মুখ্যমন্ত্ৰীক কৈছে যে ৰাজনীতি লুঙিৰ নামত নকৰিব অসমত উন্নয়নৰ কাম কৰক উন্নয়নৰ কথা পাতক কিদৰে উন্নয়ন কৰিব পাৰে সেই কথা ভাবক কিন্তু ভাৰতৰ ভিতৰতে অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা চিন্তা কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লুঙিক লৈ মন্তব্য কৰিছে ধুতিক লৈ মন্তব্য কৰিছে নিৰ্বাচনী প্ৰচাৰত উন্নয়নমূলক ভাষণে প্ৰাধান্য পাব লাগিছিল কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে লুঙি ধুতিক লৈ ৰাজনীতি কৰিছে লুঙি ধুতিক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰী গৰাকী হকিয়নি প্ৰদান কৰিছে সংখ্যালঘুৰ তৰফৰ পৰা বাৰে বাৰে তেওঁলোকে কৈছে যে লুঙি তেওঁলোকে পিন্ধিবই লুঙি সংৰক্ষণৰ ব্যৱস্থা কৰক লুঙি পিন্ধিলে স্বাস্থ্য ভাল হৈ থাকে লুঙি সংখ্যালঘুৰ কাৰণে সংস্কৃতি হয় লুঙি সংখ্যালঘুৰ বাবে সম্পদ হয় গতিকে সম্পদ আৰু সংস্কৃতিক লৈ সংখ্যালঘুৱে গৌৰৱ কৰে গতিকে সেই গৌৰৱ কৰা সংস্কৃতিক যদি মুখ্যমন্ত্ৰীয়ে অপমান কৰে তেনেহলে কিন্তু সংখ্যালঘুৱে কেতিয়াও মানি নলয় ইয়াৰ প্ৰত্যুত্তৰ দিবই সংখ্যালঘুৱে আৰু এবাৰ পুনৰ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুৱে কৈছে যে লুঙি তেওঁলোকে পিন্ধিবই লুঙি তেওঁলোকে সংস্কৃতি বুলি গৌৰৱ কৰিবই সম্পদ বুলি গৌৰৱ কৰিবই মুখ্যমন্ত্ৰীয়ে তাত আঘাত কৰাৰ অধিকাৰ নাই আৰু প্ৰয়োজনত অসমৰ 1 কোটি সংখ্যালঘু একেলগে ৰাজপথলৈ ওলাই আহিব ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক প্ৰকাৰ মুখ্যমন্ত্ৰী গৰাকীলৈ এয়া প্ৰত্যাহ্বান জনাইছে সংখ্যালঘু এটা ডাঙৰ খবৰ লুঙিক লৈ ৰাজনীতি নকৰিব বুলি হুংকাৰ প্ৰদান কৰিছে লুঙি সংস্কৃতি হয় লুঙি সম্পদ হয় লুঙিক গৌৰৱ কৰো লুঙিক লৈ গৌৰৱ কৰো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীক চ্যালেঞ্জ দিছে সংখ্যালঘু নেতাই তেওঁ কৈছে যে চৰাঞ্চললৈ যাব লুঙি পিন্ধি চৰাঞ্চলৰ লোকে কি কৰে চাব পথাৰ দখল কৰিছে চৰাঞ্চলৰ লোকে বজাৰ দখল কৰিছে চৰাঞ্চলৰ লোকে যি সময়ত মন্ত্ৰী বিধায়কে ৰাজনৈতিক নেতাই কেৱল মাত্ৰ গামোচাখন সভাত লয় গতিকে সেইখন গামোচা কিন্তু প্ৰতিদিনে মূৰত আৰু ডিঙিত লৈ ফুৰে সংখ্যালঘুৱে গতিকে গামোচাকো সন্মান কৰে সংখ্যালঘুৱে গতিকে সংস্কৃতি আৰু সম্পদ যেহেতু তেওঁলোকৰ বাবে লুঙিক লৈ গৌৰৱ কৰিবলগীয়া বিষয় লুঙিক এতিয়া ৰাজ্য চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে লুঙিক লৈ ৰাজনীতি কৰিব নালাগে লুঙি পিন্ধা লোকক অপমান কৰিব নালাগে লুঙি পিন্ধা লোকক অপমান কৰাৰ মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে সংখ্যালঘুৱে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এয়া পুনৰ সংখ্যালঘুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এনেধৰণে লুঙি বিতৰ্কই সমগ্ৰ ৰাজ্যত লগাইছে তুলপাৰ আৰু এইবাৰ লুঙি বিতৰ্কৰ বাবে লুঙি পিন্ধিয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই
আহিছে এই সকল লোক প্ৰতিবাদ কৰিবই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুখ্যমন্ত্ৰীয়ে এই কথা কিয় ক'লে বুলি প্ৰশ্ন কৰিছে কেতিয়াও মুখ্যমন্ত্ৰীগৰাকীৰ মুখত এনে কথা শুভা নাপায় এগৰাকী ৰাজনৈতিক নেতা হিচাপে উন্নয়নমূলক কথা বতৰাহে মুখ্যমন্ত্ৰীৰ মুখত শুভা পায় ইয়াৰ বিপৰীতে এনে ধৰণৰ বৈষম্য অনা মন্তব্য শুভা নাপায় বুলি মন্তব্য কৰিছে এতিয়া সংখ্যালঘুৱে প্ৰয়োজনত 1 কোটি মুছলমানে লুঙি পিন্ধি প্ৰতিবাদত নামিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক গৰিহণা দিছে সংখ্যালঘু লোকসকলে উল্লেখ কৰিব লাগিব যে কালি ধেমাজিত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাবলৈ গৈ এটা বিশেষ মন্তব্য কৰিছিল সেই মন্তব্যৰে এতিয়া সমগ্ৰ ৰাজ্যত তুলপাৰ লগাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল সকলোৰে হয়তো মনত আছে যে লুঙি পিন্ধা মানুহবোৰক বাংলাদেশলৈ পঠিয়াই দিব লাগে লুঙি ধুতি যিসকলে বিতৰণ কৰিবলৈ যায় তেওঁলোককো বাংলাদেশলৈ পঠিয়াই দিব লাগে এক প্ৰকাৰ সেই বিষয়টোৰে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ গৈ লুঙি পিন্ধা লোকক অপমান কৰা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যাৰ বাবে সকলো লুঙি পিন্ধা লোক এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে আৰু প্ৰয়োজন হলে 1 কোটি সংখ্যালঘুৱে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিব ইয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰত্যাহ্বান জনাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এনেধৰণে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে এই সন্দৰ্ভত সংখ্যালঘু নেতাই কি মন্তব্য কৰিছিল বা কিদৰে প্ৰত্যাহ্বান অপেন চ্যালেঞ্জ কিদৰে দিছে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম লুঙ্গি মুছলমানৰ সংস্কৃতি লুঙ্গি মুছলমানৰ সম্পদ যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনে ধৰণৰ মন্তব্য কৰিছে আসলতে এক ধিক্কাৰ জনোৱা কথা আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দলংঘটন সন্থা নেমচুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুঙ্গি আমাৰ সম্পদ লুঙ্গি আমাৰ সংস্কৃতি আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ আমি গৰিহণা জনাইছোঁ যে মিয়াই আপোনালোকে চাব চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে মিয়াসকলে লুঙ্গি পৰিধান কৰিও পথাৰত বজাৰত যতে যাওক অসমীয়া প্ৰতীক অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি ফুৰে আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুঙ্গি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব এটো কেনে ধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব ইয়া গৰিহণা জনোৱা কথা আপুনি এগৰাকী দেশৰ এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনে ধৰণৰ কথা শুভা পোৱা নাই গতিকে আমি সংখ্যালঘু সমাজ আমি মুছলমান সমাজ আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুঙ্গি পিন্ধি আহিছোঁ আৰু লুঙ্গি পিন্ধি আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুঙ্গি উৎপন্ন কৰক লুঙ্গি সকলোৱে পৰিধান কৰক অসমখন হৈছে শান্ত শিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে আপোনাৰ লুঙ্গিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে আমি হিন্দু মুছলমান একে আল্লাহৰ ফৰমান আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ শান্ত শিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুঙ্গি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনে ধৰণৰ মন্তব্য আপুনি কৰে লুঙ্গি মুছলমানৰ সংস্কৃতি লুঙ্গি মুছলমানৰ সম্পদ যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনে ধৰণৰ মন্তব্য কৰিছে আসলতে এক ধিক্কাৰ জনোৱা কথা আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দলংঘটন সন্থা নেমচুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুঙ্গি আমাৰ সম্পদ লুঙ্গি আমাৰ সংস্কৃতি আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ আমি গৰিহণা জনাইছোঁ
যে মিয়াই আপোনালোকে চাব চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে মিয়াসকলে লুংগি পৰিধান কৰিও পথাৰত বজাৰত য'তে যাওক অসমীয়া প্ৰতীক অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি ফুৰে আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুংগি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব এইটো কেনে ধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব ইয়া গৰিহণা জনোৱা কথা আপুনি এগৰাকী দেশৰ এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনে ধৰণৰ কথা শুবা পোৱা নাই গতিকে আমি সংখ্যালঘু সমাজ আমি মুছলমান সমাজ আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুংগি পিন্ধি আহিছোঁ আৰু লুংগি পিন্ধি আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এয়াই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুংগি উৎপন্ন কৰক লুংগি সকলোৱে পৰিধান কৰক অসমখন হৈছে শান্তশিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে আপোনাৰ লুংগিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে আমি হিন্দু মুছলমান একে আল্লাহৰ ফৰমান আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ শান্তশিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুংগি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনে ধৰণৰ মন্তব্য আপুনি কৰে লুংগি মুছলমানৰ সংস্কৃতি লুংগি মুছলমানৰ সম্পদ যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনে ধৰণৰ মন্তব্য কৰিছে আচলতে এক ধিক্কাৰ জনোৱা কথা আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দল সংগঠন সন্থা নেমচুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুংগি আমাৰ সম্পদ লুংগি আমাৰ সংস্কৃতি আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ আমি গৰিহণা জনাইছোঁ যে মিয়াই আপোনালোকে চাব চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে মিয়াসকলে লুংগি পৰিধান কৰিও পথাৰত বজাৰত য'তে যাওক